আপোনাৰ দেউতাৰ লগত এবাৰ কথা পাতোঁতে দেউতাই কথাৰ প্ৰসংগত কৈছিল যে তাৰ পঢ়া শুনাৰ যিটো মহিমা, সেই মহিমাটো দেখিলেতো মানুহে বিশ্বাসেই নকৰিব। কিবা তেনেকুৱা বিশেষ মহিমা আছিল নেকি? পঢ়াৰ আছে। এতিয়া মেট্ৰিক দিয়া আগতে যে আমি 3 মাহমান পাওঁ, গেপ পাওঁ টেষ্ট পৰীক্ষাৰ পিছত। টেষ্টত মই 95% পাইছোঁ। বিৰাট ফুটি আৰু 95%। তেতিয়াতো ষ্টেণ্ড কৰিব বুলি ভাবিছিল চবেই। 70% পালোঁ, ফাৰ্ষ্ট ডিভিজন পালোঁ আৰু বছ। আৰু সেই 95% যে টেষ্টত পালোঁ, ভাবি ল'লোঁ মই ষ্টেণ্ড কৰিলোঁ বুলি ভাবি ল'লোঁ আৰু পঢ়া শুনা বন্ধ কৰি দিলোঁ। যেতিয়া মন যায় অকণমান পঢ়োঁ আৰু মোৰ এজন ছাৰ আহিছিলে, লেহবৰ ছাৰ, তেওঁ এতিয়া মেজিষ্ট্ৰেট হয়। তেওঁ মোক মাজে মাজে পঢ়াবলৈ আহে। বাকী দেউতাই ইংলিছ চাই, লেহবৰ ছাৰ ইংলিছৰ কাৰণে আহে। আৰু ছাৰো এনেকুৱা মানে, ছাৰে এঘণ্টামান পঢ়াই কয় বোলে ক্ৰিকেট খেলিবলৈ যাওঁ বোলে। গৈ পেলাই মোৰ লগৰবোৰে ফিল্ডত ক্ৰিকেট খেলি থাকে ফ্ৰণ্টত, তাত গ'লে ছাৰে গৈ পেলাই ক্ৰিকেট খেলি থাকে। মায়ে কয় ছাৰ ষ্টুডেণ্টটো একেই, ছাৰো একেই, কি হ'ব মানে ছাৰটো য়াং আছিলে তেতিয়া। খুব ভাল ছাৰ কিন্তু একদম বেলেগ ধৰণে পঢ়াইছিলে, মোৰ মনত আছে। আৰু ৰাতিপুৱা উঠি মই পঢ়োঁ।